দৈনন্দিন জীৱনত ঘটি থকা সৰু সৰু ঘটনাবোৰ যিহেতু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিবোৰ মোৰ ভাল লগা, যিবোৰ য'ত নেকি কিবা এটা পজিটিভ মেছেজ থাকে বা মনটো ভাল লাগে, সাধাৰণতে তেনেকুৱা অনুভৱ কিছুমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। গতিকে আজিও হৈছিল তেনেকুৱা এটা ঘটনা। সাধাৰণতে মই ৰাতিপুৱা খোজকাঢ়িব গ'লে এনেদৰে যদি পাচলি দেখা পাওঁ, মই ননাকে নাথাকোঁ। গতিকে আজি হ'ল তেনেকুৱা যে মই দেখিলোঁ খুব ধুনীয়া শাক। এই খুৰা আৰু খুৰী দুজনীয়ে লৈ পেলাই তলত বহি আছিল। তেওঁলোক আহিছিল মৰিগাঁৱৰ পৰা। মই গৈ চালোঁ শাকখিনি ধুনীয়া লাগিছে, গতিকে সৰিয়হ শাক অলপ ল'লোঁ আৰু জাহাজী কল ল'লোঁ। লৈ উঠি যিহেতু মই লগত পইচা নিয়া নাছিলোঁ, গতিকে মই তেওঁলোকক অনলাইন পে'মেণ্ট কৰিব খুজিলোঁ। অনলাইন পে'মেণ্ট কৰিব খোজোঁতে কি হ'ল, তেওঁলোকৰ স্কেনাৰটো কাম কৰা নাই। গতিকে স্কেনাৰটো কাম নকৰাৰ কাৰণে মই এতিয়া পাচলিখিনি এৰি থৈ আহিম বুলি ভাবিলোঁ, শাকখিনি আৰু কলখিনি। তেতিয়া কি হ'ল জানেনে? তেতিয়াই হ'ল ঘটনাটো যে খুৰাজনে ক'লে, এটা কাম কৰা মা, যিহেতু তোমাৰ বস্তুখিনি ল'ব মন গৈছে, তুমি লৈ যোৱা। তুমিতো এইফালেদি আহিবাই, তুমি আজি আহা বা কালি আহা, আমি কালিও আহিম। গতিকে তুমি মোক পইচাটো দিলেই হ'ল, পালেই হ'ল। মই আচৰিত হৈ গ'লোঁ। বোলো খুৰা, আপুনিতো মোক চিনি নাপায় আৰু মই যদি আহিম বুলি কৈ নাহাকে থাকোঁ। তেতিয়া কি ক'লে জানেনে তেওঁ? এয়া হৈছে বিশ্বাসৰ কথা মা। গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা কওঁ যে আমি এতিয়া মানুহ জানো যে কোনে আমাক ঠগিব পাৰে, কোনে নঠগিব পাৰে। গতিকে তোমাক দেখি লাগিছে তুমি মোক নঠগোৱা, তুমি সেইখিনি পইচা খাই একো ডাঙৰ মানুহ নোহোৱা। মানুহজন একেবাৰে সাধাৰণ, ঠাণ্ডাতে জোপোকা লাগি বহি আছে। মই মানুহজনৰ ফালে চায়ে ৰ'লোঁ। হয়, পৃথিৱীত ভাল মানুহ আছে, আচলতে তেওঁ সেই ভাল মানুহৰ ভিতৰত এজন। যে নেকি মোক অচিনাকি ছোৱালী এজনীক মা বুলি মাতি মৰমতে তেওঁ মোক বিশ্বাস কৰিছে, আৰু সেই বিশ্বাস শব্দটো বহুত ডাঙৰ বস্তু। কাৰণ আজিকালিৰ পৃথিৱীত সেইটো বস্তু পাবলৈ বহুত কষ্টকৰ। আনকি নিজৰ মাজতো আমাৰ সকলো থাকে, কিন্তু বিশ্বাসটো নাথাকে। গতিকে ৰাতিপুৱাই মনটো ভাল লাগিল, আৰু যিহেতু ভাল লাগিল, গতিকে আহোঁতেই মই আচলতে ভিডিঅ'টো কৰি আহিছিলোঁ। কিন্তু যিহেতু ৰাস্তাত বহুত গাড়ী মটৰ আছে, কিবা কিবি আছে, গতিকে আপোনালোকে মোৰ কথাখিনি নুবুজিব বুলি মই আকৌ এবাৰ ভালদৰে বুজাই ক'লোঁ। আৰু এনেকুৱা ধৰণৰ সৰু সৰু মুহূৰ্তবোৰতেইতো আমাৰ জীৱনৰ ৰথখন চলি থাকে, নহয়নে? গতিকে আজি এইখিনি অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভিডিঅ'টি এইখিনিতে শেষ কৰিছোঁ। আৰু লগতে জনাওঁ যে ওচৰতে বেলেগ এগৰাকী বাইদেউ আহিল, তেখেতে মোৰ পইচাটো দিলে আৰু তেখেতক মই অনলাইন পে'মেণ্টটো কৰি আহিলোঁ। গতিকে আজি এই ঘটনাটো খুবেই ভাল লগা, নহয়নে বাৰু?